ইয়াতে উঠছোন আপোনাখিনি মই ধুই দিওঁ দে নালাগে দে বাছা হে নহয় দে উঠছোন মই ধুই দিম দে দে উঠ উঠ বৰি বৰি চাহ কাপ দিয়ে হেৰি এই বাইপেৰেক আলপচন ধৰতে ধৰতে মোৰ কিন্তু বিৰক্তি লগা হৈছে দিয়ক এ বৰষা যে কেইদিন আছে চ কিবাকে তোমাক কলিনো কি হব হা মোৰো আৰু বিৰক্তি লগা আছে মেডিচিনৰ নামত কিমান পইচা খৰচ কৰিবা হা এ তাকেটোহে এটা কাম নকৰি কিয়া কেইদিনমান জীয়াকৰ ঘৰত থৈ নাহে কিয়া অ নৰ বুঢ়ে আৰু তাতে মল্লি সম্পত্তিৰ ভাগ লগা হব সিটোও হয় তাই আৰু দেউতাকৰ কাৰণে পৰি মৰে কিবাকে থৈ আহিব তাই আহিবাৰে দিবাৰ নহয় ইফালে সম্পত্তিৰো কথা আছে তাকেতো হা কত নপঠকে ঘৰতে ভালকে ৰাখিব পাৰিলে ভাল আছিল আৰু বুঢ়া ভালে থাকোঁতে দক্ষিণ পথাৰৰ 20 বিঘা মাটিটো মোৰ নাম কৰি ল'ব পাৰিলে ভাল আছিল আপনিও বৰ ঢিলা মানুহ এই বুঢ়া ভালে থাকোঁতে মাটিখিনি আপোনাৰ নামত কৰি লওক কোনবা দিনা মৰি থাকিব এই জীয়েকো আহি ভাগ খুজিব ইতাৰ বাই চাহ খুজি আছো চাহ দিয়ে একাপ গল শুকাই গৈছি মোৰ আপোনাৰো বাইপেৰে কিংকে গল ফালি আছে দেখছি না নাই চাহ কাপ নাখলি যেন মৰিয়ে যাব আধা ঘণ্টা আগত খাইছিলে এই দেউতাও যে মানে কি ইমান এটা বাঢ়ি থাকে ঐ দেউতা কি ইমান এটা বাঢ়ি থাকা নো মই এটা বাঢ়ি থাকলো নিজৰ চলটোৱে মোক এনে কৰে বৰি আৰু মোক খুব মৰম কৰিব দেউতা অলপ ধৈৰ্য ধৰবা নৰে মই চাহ বনাই দিম নহয় ধৈৰ্য ধৰাৰ কথা নহয় বৰি মোৰ গলটো শুকাই গৈছি তোক তিতাৰ পাই মই এটা বাঢ়ি আছিলো তই শুনা পোৱা নাছলি এ দেউতা তোৰ লগতো আৰু বিৰক্তি লগা আছে কিনো ইমান খাওঁকে থাকা সৰু চলিৰ দৰে মোৰ আৰু কি বেলেগ কাম নাই আপোনাক যে এনি টাইম চাহে বনাই দি থাকিম এই ঘৰৰ কাম কৰি অলপ বইছো মাত্ৰ বুঢ়া বয়সত ইমান চাহ খোৱা ভাল নহয় ভাত বনাম ভাত খাব দেউতা তোৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে মোৰ গলটো শুকাইছে কাৰণে তোক চাহ বনোৱাৰ কথা কৈছিলো এখনিও নৰা যা পানী এক গিলাচে লৈ আনতে ঐ আপা কি ইম্পৰ্টেণ্ট কথা আজি তই ভালে আছা চলি আছা কালি যদি তোৰ কিবা এটা হৈ যায় আমাৰ কি হব তই কি কবা বিচাৰিছা মই নহলে আৰু তন্দিকা চলবা নৰা দেউতা দক্ষিণ পথাৰত যে মাটিখিনি আছে সময় থাকোতে এখেতৰ নামত কৰি দিয়ক আপোনাৰ যিহেতু বয়স হৈ আহিছে বুজি পাইছি না আপনার যদি পতককে কিবা এটা হৈ যায় এখেতে আৰু একলা একলা ক'ত দাউৰা দাউৰি কৰিব আপনাৰো লাহে লাহে গা বেয়া হৈ আহি আছে কিবা কাৰণত যদি হস্পিটালত থবা লগা হয় আপনাক নুহুধাকে এখেতে মাটিখিনি বিক্ৰী কৰি আপনাক ভালকে চিকিৎসা কৰিব পাৰিব তুমি ঠিক কথাই কৈছ দেউতা তোকো মই সেইটো কথাই কবা খুজিছিলো মোক মাটি বেছি তহঁতে চিকিৎসা কৰবা নালগে মই যেকেইদিন আছো মোক অলপ ভালকে ৰাখ আৰু মোৰ একাউণ্টত দেখো 5 লাখ টাকা আছে যদি কিবা কাৰণত লাগে তাৰ পৰাই উলাই লবি দে দেউতা এখনি পইচা মই উলিয়াইছোৱে এখনি পইচা দি মই এটা কামত খটেছো সিটো পইচা তই মোক নুহুধাকে উলাইছা মই ভাবি আছিলো মই যদি বেমাৰত পৰো তন্দৰ 1 টাকাও খৰচ নকৰো মোৰ সেই পইচাটো দিয়ে চিকিৎসা কৰিম বুলি তই মোক নুহুধাকে সেই পইচাটো কিয় উলাইছা দেউতা এখেতেও পইচাখিনি কামতে খাটাইছি দিয়ক আপনাৰ লগতে দেখোন ঔষধ পাতিত কিমান পইচা খৰচ হয় আপনিতো গমে পাইছি আৰু নিজৰ চলি পইচা নলয় কি বাহিৰা মানুহে পইচা ওলাব নেকি নিজৰ চলিয়ে পইচা ওলাব সেইটো কথা মই জানো কিন্তু ই দেখো এনি টাইম মোৰ খা সম্পত্তি মাটি বাৰীখিনিতে লাগি থাকে মই যদি মৰি যাওঁ সেই খা সম্পত্তি তন্ধে পাবি বেলেগে নাপায়তো তন্ধে মানে দেউতা বেলেগ কোনি আৰু মইহে একলাই আপা হে আপিও কলে গৈছিল তাইকো আমি একো এটা দিয়া নাই মই ভাবছিলো তাইৰ নামত অলপ মাটি কৰি দিম দে কি আপনি আপিৰ নামত মাটি কৰি দিম বুলি ভাবছি তাই পলে কিয়া গৈছিতে আৰু আপোনাক দেখোন এখেতে চাই আছে যিমান মাটি সম্পত্তি আছে সব এখেতৰ নামতে কৰি দিব তাই সেইটো ভুল কৰিছে আৰু এই সম্পত্তিত তাইৰ অধিকাৰ নাই নহয় আপা আজিকালি আপা আপিৰ কোনো কথা নাই সবৰে সমান অধিকাৰ আৰু তই নিজৰ ভায়াকটো হৈ তই এনে এন কথা ক তোৰ বেয়া নালগে অলপ তই মোক অধিকাৰৰ কথা কবা নালগে তাৰে মাটিখিনি আৰু এৰে মাটিখিনি মোৰ নামত লিখি দিবি আৰু আপোনাৰ বেমাৰ হলিয়েতে জিয়েৰে চাবা নাহে মইহে চাও বৰি খা সম্পত্তি নাথখিলিও সি মোক চাবাই লাগব
তাক মই আজি ইমান ডাঙৰ দীঘল কৰি মানুহ বনাইছো। তই জন্ম দি ডাঙৰ দীঘল কৰিলি বুলি তই যি কয় তাকে শুনিম নেকি? আৰু এই বিয়া হোৱা পিতো কিহৰ সম্পত্তি দিব লাগে? ঐ আপা, তই কিয় বুজি নাপা? তোৰ সিটো নিজৰ বইনেৰে আৰু তাই পলাই গৈছি। তাইক তথাপিওতো আমি কিবা দিবা লাগছিল। আমিতো তাইক একো দিয়া নাই। তাৰ কাৰণে মই ভাবছো পথাৰৰ মাটি অলপ তাইৰ নামতে লিখি দিম। আপুনি ভাবলি হ'ব নেকি তাইক একো সম্পত্তি দিবা নৰে? কাৰণ তাই পলাই গৈছি। মই দেখোন বিয়া হৈ আহিছো। মই কি ঘৰত সম্পত্তি বিচাৰি গৈছো নেকি? তন্ধে কলি নহব। এখন ঘৰৰ গাৰ্জেন মই আপিক দিমে। তন্ধৰ কথা মই নুশুনো। বাবা ক'ত গেছলি তই? ইমান টাইম বিচাৰি আছলো তো। এটা উমৰ চলত কথা পাতি আছলো এ নন্দ জেঠাকে আজিও বোলে গালি পাৰছিয়ে। সম্পত্তিখিনি বোলে গজেন্দাৰ নামত ক'ত দিবা লাগে। আজি বুলি নহয় বাবা, আজি 3 মাহ 4 মাহৰ পৰা হেনে কৰি আছে হেন্দে। মাই গজেন্দা নিজে পুতাক নহয় নেকি? কিয় নহবই বাবা, হেনে দুটাই ভাই বইনাক নিজাই দে। তই কিয় সুধলি? নিজা পুতাক? যদি নিজে পুতাক দেউতাকক কিয় ইমান বেয়া ব্যৱহাৰ কৰে? বাবা সেনেকুৱা কিছুমান পুতাক থাকে যিয়ে সম্পত্তিৰ কাৰণে মাক বাপেকে চিনি নোপোৱা হৈ যায়। মাই নন্দ জেঠাইনো কিমান দিন থাকবয়ে? যেগা দিন আছে সেইকাৰণে গজেন্দাই ভালকে ৰাখবা নৰে। মই জানাত হেন্দৰ দক্ষিণ পথাৰত অলপ বেছিকে মাটি আছে। তাকে নাম কৰি লোৱাৰ মাথা মাৰি আছে গজেনে। গজেন্দা মানুহটো ভাল নহয় দেই, আৰু তাৰ তিৰিটোও ভাল নহয়। কিবা কাৰণে যদি গজেন্দা নামত মাটিখিনি কৰি দেই, যদি 1 বছৰ থাকিব লগা আছিল জেঠাই হেন্দে অত্যাচাৰ কৰি কিনে 6 মাহতে মাৰব। হ'ব দে, আমিনো এইগিলা চিন্তা কৰিলে কি হব? নিজৰ পুতাকে চিন্তা নকৰে। যা তই ভৰি হাত ধুই লগে যা। দে মাই। ইস এই বুঢ়া মানুহটোৱে কাপোৰ ধুই আছে, তাতে আৰু ইমান বেমাৰ। এই বৈৰাকটোৱে কাপোৰখিনি ধুই দিবা নৰে না? জেঠা। বাচা লংকে কাপোৰ দুখন আছিল দ, তাকে ধুই আছো। কিয়া ধুই দিবা নৰে? তই মানুহটো ইমান বেমাৰী। কি কৰবি বাচা, মোৰ কপালত নাই দে বৰি থৈ দিয়া কাপোৰ পিন্ধা। ভগৱানে মোক সোনকালে মাৰি নিলো হয়। তই কেইদিনমান বাহিৰত ঘৰত যা নাথাকা কিয়া? মই যাবা খুজিছিলো চলি তাতে বোলে নপঠে। হেন্দৰ মনত বেয়া ভাৱ সোমাই আছে। হেন্দে ভাবে মই যদি আপিৰ ঘৰত থাকো মই মাটিখিনি হেন্দৰ নামত কৰি দিম। কি কৰিম তই কচোন? মই বহুত কষ্টত আছো জানানা বাচা। কি কৰবি আৰু উপায়তো নাই। মই কিবা কৰোঁতে গজেন্দা মোক গালিয়ে পাৰে। দে তই উঠছোন, কাপোৰখিনি মই ধুই দিওঁ দে। নালাগে দে বাচা। নহয় দে উঠছো, মই ধুই দিম দে। দে উঠ। আৰে ফেনখন আৰু কি হলে ইমান গৰম। আপা কি ইমান এটা মাৰি আছা? ফেনখন কিবা বেয়া হৈছে, ঠিক কৰা এটা মানুহ মাতে। ফেন ঠিক কৰা মানুহ মাতিম ৰ। মাটিখিনিৰ কথা কি ভাবলি তই? আগে সিটো কথা কওক। ইমান দিনে ধৰি সিটো কথাকে সুধি আছো। দিয়ে না নেদে চিধা চিধিকে কওক। তই কেনাই দেউতাকে নিজৰ চলিটোৰ কথা নাভাবা? তই কেনে চলি সেইটো কথা মোক ক। মই ইমান বেমাৰী মানুহটোই আজি নিজে কাপোৰ ধুব লগা হৈছে। সেই কবিতাৰ পুতাকটোৱে আহি মোক কাপোৰখিনি ধুই দিছি, আৰু এই বেমাৰী বাইপেৰে দুখ তই ইমান অত্যাচাৰ কৰি আছা। তই কেনে চলি কচু ক। বুঢ়া, তোক মই কি কাপোৰ ধুই দিয়া নাছিলো? মাটি সম্পত্তি লিখি নেদাৰ কাৰণেহে মই কেইদিন কাপোৰ ধুই দিয়া নাই। আৰু তই সোনকালে মৰ, তিতাহে যদি আমাৰ অলপ শান্তি হয়। আৰু কবিতাৰ পুতেকে যদি তোক ইমানে মৰম কৰছি তাহাঁতৰ তাত যাই থাকলি হল, এতে থাকবা নালগে। হে বৰি, তই মোক এনেকে কোৱাৰ অধিকাৰ নাই। এখন মোৰ ঘৰ, মইহে তন্দক এখন ঘৰৰ পৰা উলিয়াই দিব পৰাৰ অধিকাৰ আছে, গম পাইছা? বুঢ়া কি কৈছা তই? তই আমাক উলিয়াই দিবি? এই 2 দিনত যদি মাটি লিখি নেদা তোকহে আমি উলিয়াই দিম। তোৰ কথা বয়া হৈ যাব।
আজি হৈ ডাঙৰ কৰি মই কি পালো মাটি খা সম্পত্তিৰ কাৰণে নিজৰ বাইপাকটোক পাৰি গেল মোক কলতে বাহিৰ কৰিব পৰা হ'ল হেৰি এনকে আৰু মনে মনে থাকি লাভ নাই বুঢ়াক ইমান দিন কলো কথাটোত দেখোন গুৰুত্বই নাই কি কৰিম বুলি ভাবছি কি কৰিম মানে দুটা জোটা চাবাৰ নাই এই বুঢ়া কমাৰিনা মাৰি দিম মই ক'ত যা তই একে আছোন তই মাটিৰ কথাটোত গুৰুত্ব দিছে না নাই মণ্ডল অফিচৰ পৰা আহো হয় আপা মই তোক আগতেও কৈছো আৰু আজিও কওঁ ভালকে শুন মই মাটিখিনি তোৰ নামত কৰি দিবা নোৱাৰো মই সেই মাটিৰ 5 বিঘা আপি তোৰ নামত কৰি দিম মই আগতে ভাবিয়ে থৈ দিছিলো আৰু মায়েৰেও মোক মৰাৰ আগতে কৈ গৈছিল তই বেয়া নাপাবি তোক মই গোটাই মাটি তোৰ নাম কৰি দিবা নোৱাৰো কি হেৰি বুঢ়াৰ কথা শুনি বহি থাকব না কি এনকে কি কৰে তাড়াতাড়ি কৰক বৰি তই যিমান কলিও মই কৰি নেদাও আপাটো মোৰ যেনে আপিটোও মোৰ খেনে কি তাৰ মানে তই ঐ